আজি লাগে নেকি কাম কৰি সহায় কৰা চাই কথা বুজি আহিছে বিনামূলীয়া সুবিধা ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনীয় পাঠ চাৰ্টিফিকেট ফিলিং চাৰ্টিফিকেট আৰু বিভিন্ন প্ৰপত্ৰ বিনিময়ত মাচুল লোৱা নহয় শ্বহীদ পতাকা নিৰ্মাণ কৰা হয় বৰ্তমান উক্ত স্থলীতে 15 আগষ্ট 26 জানুৱাৰী আদি পতাকা উত্তোলন কৰাৰ লগতে শ্বহীদসকলক স্মৰণ কৰা হয় স্মৰণীয় যে যোৱা 2023 বৰ্ষৰ 15 আগষ্টত উত্তৰ পশ্চিম যোৰহাট খণ্ড উন্নয়ন বিষয়াৰ নেতৃত্বত কিটচেন গাৰ্ডেন স্থাপন বিদ্যালয়খনৰ অতি গুৰুত্বপূৰ্ণ মাটিৰ পৰিমাণ কম হয় এটুকে অতি কম মাটিতে এখন কিটচেন গাৰ্ডেন স্থাপন কৰি বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰা হয় বায়'গেছ নিৰ্মাণ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে অতি প্ৰয়োজনীয় সকলো বিষয়ে জ্ঞান লাভ কৰিব পৰা কিতাপ বা গ্ৰন্থ উপলব্ধ থকা এটা পুথিভঁৰাল পুথিভঁৰালৰ ছাত্ৰ ছাত্ৰী গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি গঢ় দিয়াৰ লগতে বিভিন্ন বিষয়ত জ্ঞান লাভ কৰাত সহায় কৰে বিদ্যালয়ৰ পাঠ্যপুথি অধ্যয়নৰ বাহিৰেও অন্য প্ৰাসংগিক পুথি অধ্যয়নৰ মানসিকতা গঢ় লোৱাত সহায় কৰে বৰ্তমান আমাৰ বিদ্যালয়ত প্ৰায় 3000 মান কিতাপ মজুত আছে উক্ত কিতাপ চৰকাৰীভাৱে যোগান ধৰা আৰু পূৰ্বতে চৰকাৰে যোগান ধৰা পুঁজিৰে ক্ৰয় কৰা হৈছিল সায়েন্স ল্যাব আৰু কম্পিউটাৰ ল্যাব আমাৰ কাৰ্যকালত অতি আটক ধুনীয়া সায়েন্স ল্যাব আৰু কম্পিউটাৰ ল্যাব নিৰ্মাণ কৰা হ'ল সায়েন্স ল্যাব আৰু কম্পিউটাৰ ল্যাবৰ বাবে চৰকাৰীভাৱে পৰীক্ষাগাৰৰ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছে বৰ্তমান সায়েন্স ল্যাবত সকলো ধৰণৰ সা সুবিধা উপলব্ধ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত যোগদান আমাৰ বিদ্যালয়ৰ প্ৰায় প্ৰতি বছৰে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ উপৰিও বিজ্ঞান সমাৰোহৰ লগত জড়িত থকা অন্যান্য মডেল প্ৰজেক্ট প্ৰতিযোগিতা কুইজ আৰু আকস্মিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে আন্তঃজিলা কুইজ প্ৰতিযোগিতা 2019 চনৰ ডিচেম্বৰ মাহত শংকৰদেৱ ছেমিনাৰী হাইস্কুলত অনুষ্ঠিত হোৱা আন্তঃজিলা কুইজ প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ ছাত্ৰ শ্ৰী বৰুণ দেউৰী আৰু শ্ৰী ভাগ্যলোচন নেওগে যোৰহাট জিলাৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে আজি সকাইখঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা ঢেৰগাঁও বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ডাঙৰীয়াৰ উপস্থিতিত চৰকাৰী পুঁজিৰে নিৰ্মিত চাৰিসীমাৰ বেৰা আৰু পুৰণা গৃহৰ মেজৰ ৰিপেয়াৰিং গ্ৰাণ্টত SSA অনুদানেৰে মেৰামতি কৰা কাৰ্য আৰু লগতে নতুনকৈ ৰন্ধন গৃহৰ বাবে PM পোষণৰ অধীনত আবণ্টন দিয়া পুঁজিৰে 3টা প্ৰকল্প ৰূপায়ণ কৰা হ'ল আৰু সেই 3টা প্ৰকল্পৰে আজি মাননীয় বিধায়ক ডাঙৰীয়াৰ দ্বাৰা অনুমোদন কৰা হ'ল আৰু লগতে এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হ'ল এই সভাখনতে আমাৰ বিদ্যালয়খনৰ গত প্ৰবোধ বৰাৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ কাৰ্যকালৰ এটি খতিয়ান দাখিল কৰা হৈছে লগতে এই বিদ্যালয়খনৰ আৰ্থ সামাজিক শৈক্ষিক উন্নতি তথা অঞ্চলটোৰ উন্নতিৰ এটা খতিয়ানো দিয়া হৈছে আৰু বিশেষত আজি এই ৰাজহুৱা সভাখনত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আমাৰ কাৰণে অতি কাম্য যিহেতুকে আমি এই বৰ্ষৰ 30 তাৰিখে অৱসৰ গ্ৰহণ কৰিম চাকৰিৰ পৰা সেয়েহে আজি এই সভাখন অতি গুৰুত্বপূৰ্ণ আৰু লগতে এই বিদ্যালয়খনৰ উন্নয়নত আমি কিদৰে আগবাঢ়ি গৈছিলোঁ আৰু সেই সকলো কাৰ্যসূচী চৰকাৰে কি ধৰণে সহায় সহযোগিতা আগবঢ়াইছিলে তাৰো এটি খতিয়ান দাঙি ধৰা হৈছে আৰু সকলোলৈকে আমি অনাগত দিনত বিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰিবৰ কাৰণে বা আত্মনিয়োগ কৰি বিদ্যালয়খন উন্নতিৰ কাৰণে কামনা কৰিছোঁ এই বিদ্যালয়খনত অধ্যয়ন কৰি যোৱা বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰী অঞ্চলটোৰ বহু প্ৰাক্তন ছাত্ৰ ইতিমধ্যে যোৰহাট জিলাৰ সকলো অঞ্চলতে খ্যাত যে সকাইখঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰা প্ৰায়খিনি ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান অসম চৰকাৰ ADRE পৰীক্ষাই হওক অন্যান্য পৰীক্ষাসমূহত সুখ্যাতি অৰ্জন কৰি চাকৰি পাবলৈ সক্ষম হৈছে আমাৰে প্ৰাক্তন ছাত্ৰ চৌকিক শিৱম শইকীয়াই নাছাৰ অধীনত কাৰ্যনিৰ্বাহ কৰি আছে মহাকাশ বিজ্ঞানী হিচাপে ঠিক তেনেকৈ বিশাল বৰাই লেফটেনেণ্ট জেনেৰেল পোষ্টত আছে ভালেকেইজন ডাক্তৰ প্ৰফেচাৰ টেট শিক্ষক আৰু এইবাৰ যোৱা 21 বৰ্ষতে আমাৰ অঞ্চলৰ পৰা একেটা চুবুৰীৰে 7জন ছাত্ৰই
SI পৰীক্ষাত উত্তীৰ্ণ হৈ সুখ্যাতি অৰ্জন কৰিছিল আৰু বহুবোৰ আৰ্মি পুলিচ আৰু টেট শিক্ষক অন্যান্য 3rd গ্ৰেড 4th গ্ৰেডত বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা লগতে জিলাৰ প্ৰথম গ্ৰেডৰ বিষয়ালৈকে আমাৰ প্ৰাক্তন ছাত্ৰই কাৰ্যনিৰ্বাহ কৰি আছে। গতিকে সকলোকে আমাৰ এই বিদ্যালয়তে অধ্যয়ন কৰা তেওঁলোক আমাৰ বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমি তেওঁলোকক লৈ গৌৰৱ কৰোঁ। এই বছৰ খুটিয়া পতাকে ধৰি কেইবাখনো গাঁৱৰ পৰা প্ৰায় 12জন ছাত্ৰ ছাত্ৰীয়ে ADRE পৰীক্ষা পাছ কৰিছে। আটাইতকৈ উল্লেখযোগ্য হ'ল যে আদিত্য হাজৰিকা তেওঁ ADRE 3য় বৰ্গৰ এটা উচ্চ খাপত নিযুক্তি পাবলৈ সক্ষম হৈছে। লগতে জুপিতৰা দাসে SI পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ মকৰল পাবলৈ সক্ষম হৈছে। আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইখিনি হ'ল আটাইতকৈ গৌৰৱৰ বিষয় আৰু তেওঁলোককে আগত লৈ আমাৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যোৱাত বহুতবোৰ সুবিধা হ'ব। ধন্যবাদ।